নমস্কাৰ সকলোকে। যেতিয়া বহু অপেক্ষা কৰি থকা বস্তু এটা হঠাতে যেতিয়া পোৱা যায় তেতিয়া কিমান ভাল লাগে নহয় নে? আজিও মোৰ সেনেকুৱা লাগিছে আৰু চাদৰ পৰা আহি দেখিলোঁ ড্ৰেগন ফ্ৰুটডাল, মানে এইডাল ড্ৰেগন ফ্ৰুটৰ গছ, আৰু গছডাল চাওকচোন কেনেকৈ বগাইছে আৰু ফুলিছে। একেবাৰে এটা নহয়, দুটা নহয়, 7টা। আৰু ইমান ভাল লাগে ন? এতিয়া সদায় ধৰি থকা বস্তুটো ওপৰত কাপোৰ মেলি দিব আহিলে মই চাওঁ কেতিয়া ফুলে। আৰু মোৰ হাতত কাইটো পিন্ধি ৰখি থাকোঁ, কিন্তু আজি যে একেলগে 7টা ফুলিছে। 7টা ফুল দেখা পাই পেলাই আচলতে মই দুদিনমান ওপৰত আহিব পৰা নাছিলোঁ। আৰু চাওকচোন 7টা ফুল একেলগে ফুলা দেখা পাই আজি যে একদম ইমান আচৰিত লাগি গৈছে, মোৰ ভাল লাগিছে আৰু কি কওঁ, মানে বহুত সুখী। আৰু এই গছডাল আনিছিলোঁ মই অনলাইনৰ পৰা, আৰু যোৱা বছৰ এটা ফুলিলে, আচলতে 2 বছৰ আগতে আনা, আৰু যোৱা বছৰ এটা লাগিলে। মই গোলপীয়া এটা দিছিলোঁ, যিটো পিংক কালাৰৰ, ভিতৰতো মানে এনেতো বাহিৰতো পিংক হৈ ফুটিলে আৰু ভিতৰত বগা থাকে, কিন্তু এইটো মই ভিতৰতো পিংক কালাৰত ৰাখিছোঁ আৰু ভিতৰতো ইয়াতো সেনেকৈ আহিছে। গতিকে এটা ভাল লাগিছে। অনলাইনত যিখিনি বস্তু দিয়া যায় অহা নাই, যি বিচাৰিছোঁ সেইখিনি আহিছে। আৰু 5ডাল দিছিলোঁ, 5ডালত এইবিলাক ছেকেণ্ড ফুলিলে এতিয়া। আৰু ইমান সময় আপোনালোকক এটা এটাকৈ দেখুৱাই থাকিম কেনেকৈ হয় ড্ৰেগন ফ্ৰুট। আৰু যি হওক, এইবিলাক আচলতে সদায় বস্তু, আৰু সেই ভিতৰত বস্তু বহুত ভাল লাগে নহয় জানো?